সুপ্ৰভাত আপুনি চাই আছে গুড মৰ্নিং 18 মই জয়ন্ত মাধৱ গোস্বামী গুড মৰ্নিং 18ত আৰম্ভণিতে জনাও নগাঁৱৰ এটি খবৰ নগাঁৱৰ মাজৰাতি চাৰিআলিৰ পৰা উৎখাত কৰা হৈছে নাৰী দেহ ব্যৱসায়ী চক্ৰ আৰক্ষীৰ জালত পৰিছে এজন যুৱক সহ 4 যুৱতী মহিলা অসাধু চক্ৰটোৰ পৰা জব্দ কৰা হৈছে ড্ৰাগছৰ কেইবাটাও খালী কণ্টেইনাৰ লগতে জব্দ কৰা হৈছে বহু আপত্তিজনক সামগ্ৰী মাজৰাতি চাৰিআলিত ঘৰ ভাড়া লৈ চিনাপট্টিৰ বিকি আহমেদ নামৰ যুৱকজনে এগৰাকী মহিলাৰ সহযোগত চলাইছিল নাৰী দেহৰ এই বেহা আৰক্ষীয়ে ভাড়াঘৰৰ ভিতৰত অসংযত অৱস্থাত উদ্ধাৰ কৰিছিল যুৱক যুৱতীক স্থানীয় লোকৰ অভিযোগৰ ভিত্তিত নগাঁও সদৰ থানাৰ এছআই জন্মনী ৰাভাৰ নেতৃত্বত যোৱা আৰক্ষীৰ এটা দলে উৎখাত কৰে নাৰী দেহ ব্যৱসায়ী চক্ৰটোক নগাঁৱৰ মাজৰাতি চাৰিআলিৰ পৰা উৎখাত কৰা হয় নাৰী দেহ ব্যৱসায়ী চক্ৰ আৰক্ষীৰ জালত পৰে এজন যুৱক সহ 4 গৰাকী যুৱতী মহিলা অসাধু চক্ৰটোৰ পৰা জব্দ কৰা হৈছে ড্ৰাগছৰ কেইবাটাও খালী কণ্টেইনাৰ লগতে জব্দ কৰা হৈছে বহু আপত্তিজনক সামগ্ৰী উল্লেখযোগ্য যে মাজৰাতি চাৰিআলিত ঘৰ ভাড়া লৈ চিনাপট্টিৰ বিকি আহমেদ নামৰ যুৱকজনে এগৰাকী মহিলাৰ সহযোগত চলাই আহিছিল নাৰী দেহৰ এই বেহা আৰক্ষীয়ে ভাড়াঘৰৰ ভিতৰত অসংযত অৱস্থাত উদ্ধাৰ কৰিছিল যুৱক যুৱতীক স্থানীয় লোকৰ অভিযোগৰ ভিত্তিত নগাঁও সদৰ থানাৰ এছআই জন্মনী ৰাভাৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলে উৎখাত কৰে নাৰী দেহ ব্যৱসায়ী চক্ৰটোক যোৰাবাটত জব্দ সুপাৰী ভৰ্তি ট্ৰাক যোৰাবাট আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি ৰাষ্ট্ৰীয় ঘাইপথত অভিযান চলাই জব্দ কৰে এই সুপাৰী ভৰ্তি ট্ৰাকখন নগাঁৱৰ ৰিভিগো নামৰ ট্ৰান্সপৰ্টৰ পৰা এখন কণ্টেইনাৰ ট্ৰাকত 14 টন সুপাৰী কঢ়িয়াই কলকাতালৈ যোৱাৰ সময়ত ট্ৰাকখনত অভিযান চলোৱা হয় যোৰাবাট আৰক্ষীয়ে ট্ৰাকৰ চালকজনক আটক কৰি বৰ্তমান সোধা পোছা অব্যাহত ৰাখিছে সুপাৰীৰ সিন্ডিকেটৰ দৌৰাত্মা অব্যাহত আছে সুপাৰীৰ অবৈধ বেহা অব্যাহত আছে যোৰাবাটত জব্দ কৰা হৈছে সুপাৰী ভৰ্তি ট্ৰাক যোৰাবাট আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি ৰাষ্ট্ৰীয় ঘাইপথত অভিযান চলাই জব্দ কৰে এই সুপাৰী ভৰ্তি ট্ৰাকখন নগাঁৱৰ ৰিভিগো নামৰ ট্ৰান্সপৰ্টৰ পৰা এখন কণ্টেইনাৰ ট্ৰাকত 14 টন সুপাৰী কঢ়িয়াই কলকাতালৈ লৈ যোৱাৰ কথা আছিল ট্ৰাকখন যোৰাবাট আৰক্ষীয়ে ট্ৰাকৰ চালকজনক আটক কৰি সম্প্ৰতি অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে পাঞ্জাবাৰীস্থিত অৰণ্য ভৱনৰ সন্মুখত শুকুৰবাৰে এক উত্তাল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে একাংশ চাকৰি প্ৰত্যাশী প্ৰাৰ্থীয়ে ৰূপায়ণ কৰে এই প্ৰতিবাদী কাৰ্যসূচী বন বিভাগৰ এএফপিএফ কনিষ্টেবলৰ নিযুক্তি পৰীক্ষাৰ ফলাফল ঘোষণাৰ দাবীত এই প্ৰতিবাদ সাব্যস্ত কৰে 30 আগষ্ট 2014 চনত 104টা পদৰ নিযুক্তি প্ৰক্ৰিয়াৰ বাবে চৰকাৰে দিছিল বিজ্ঞাপন 17 ডিচেম্বৰ 2015 চনত হৈছিল শাৰীৰিক পৰীক্ষা আৰু 4 মাৰ্চ 2016 চনত অনুষ্ঠিত হয় মৌখিক পৰীক্ষা নিযুক্তি পৰীক্ষাৰ সকলো প্ৰক্ৰিয়া সমাপ্ত হোৱাৰ পাছতো চূড়ান্ত ফলাফল ঘোষণা নকৰাৰ অভিযোগেৰে এই সকল চাকৰি প্ৰত্যাশীয়ে সাব্যস্ত কৰে প্ৰতিবাদ আমি 2015 চনত ইয়াৰ ফিজিকেল আৰু মেডিকেল টেষ্ট আমি দেৰগাঁও পিডিচিত কমপ্লিট কৰিলোঁ ইয়াৰ পাছৰ প্ৰক্ৰিয়া আছিল আমাৰ মৌখিক পৰীক্ষা আমি 2016 চনত গুৱাহাটীৰ বৈশিষ্ট্যত আমি ইয়াক সমাপ্ত কৰিলোঁ ইয়াৰ লগতে আমাৰ সকলো প্ৰক্ৰিয়া সমাপ্ত হ'ল কিন্তু আজি বিগত 5-6 বছৰে আমি ইয়াৰ ৰিজাল্ট নাপালোঁ আমি ইয়ালৈ যে অসমৰ প্ৰতিখন ডিষ্ট্ৰিক্টৰ ল'ৰা যে ইয়াত গোট খাইছোঁ এবাৰ প্ৰথম নহয় ইয়াৰ আগতো আমি 5-6 বাৰ গোট খাইছোঁ তেওঁলোকৰ পৰা এই বিষয়ে জানিব বিচাৰিছোঁ কিন্তু তেওঁলোকে অকল এইটো ক'ব বিচাৰিছে যে আজি ফাইলখন অমুকৰ পৰা আমুকলৈ গ'ল অমুকৰ পৰা তমুকলৈ গ'ল আজি তোমালোকৰ বিষয়ে ইয়াত মত বহিব তোমালোকক 1 তাৰিখৰ ভিতৰত দিব তোমালোকক 20 তাৰিখৰ ভিতৰত দিব তেনেকৈ তেওঁলোকে আমাক প্ৰলোভন দি দিন পাৰ কৰি গৈ আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰে কৈ আছে যে 1 লাখ নিবনুৱা যুৱক যুৱতীয়ে চাকৰি পাব 1 লাখ নিবনুৱা যুৱক যুৱতীয়ে চাকৰি পাব কিন্তু আমাক এইটো লাগে যে 1 লাখ যুৱক যুৱতীয়ে চাকৰি পাব কেতিয়া তেওঁ কাৰ্যকাল শেষ হৈ যোৱাৰ পাছত কি চাকৰি পাব নেকি তেওঁ আজি কৈ থকাই 2 বছৰ 3 বছৰ পাৰ হৈ গ'ল কথা নুশুনিলে গৰুখুটিত পুনৰ চলিব উচ্ছেদ এই মন্তব্য গৰুখুটি প্ৰকল্পৰ অধ্যক্ষ পদ্ম হাজৰিকাৰ চৰকাৰৰ নীতি নিৰ্দেশনা মানি এতিয়াও গৰুখুটিতে আছে একাংশ উচ্ছেদিত লোক চৰকাৰে নিৰ্দিষ্ট কৰি দিয়া স্থানলৈ নগলে চলিব পুনৰ উচ্ছেদ ইফালে গৰুখুটিৰ উচ্ছেদিতক দলগাঁৱত কৰিব পুনৰ সংস্থাপন ভূমিহীন প্ৰকৃত ভাৰতীয় নাগৰিককহে সংস্থাপন দিব চৰকাৰে বিভিন্ন দল সংগঠনে মুঠ 2051টা পৰিয়াল উচ্ছেদৰ সময়ত ক্ষতিগ্ৰস্ত হোৱা বুলি চৰকাৰৰ ওচৰত আবেদন নিবেদন জনাইছিল
কথা নুশুনিলে গৰুখুটিত পুনৰ চলোৱা হ'ব উচ্ছেদ অভিযান। এই মন্তব্য কৰে গৰুখুটি প্ৰকল্পৰ অধ্যক্ষ পদ্ম হাজৰিকাই। চৰকাৰৰ নীতি নিৰ্দেশনা মানি এতিয়াও গৰুখুটিতে আছে একাংশ উচ্ছেদিত পৰিয়াল। চৰকাৰে নিৰ্দিষ্ট কৰি দিয়া স্থানলৈ নগলে পুনৰ চলোৱা হ'ব উচ্ছেদ অভিযান। এই কথা স্পষ্টকৈ উল্লেখ কৰে পদ্ম হাজৰিকাই। গৰুখুটিত উচ্ছেদিতক দলগাঁৱত পুনৰ সংস্থাপন কৰা হ'ব বুলি ইতিমধ্যে জানিবলৈ দিয়া হৈছে। ভূমিহীন প্ৰকৃত ভাৰতীয় নাগৰিককহে সংস্থাপন দিব চৰকাৰে। ইতিমধ্যে বিভিন্ন দল সংগঠনে মুঠ 2051টা পৰিয়াল উচ্ছেদৰ সময়ত ক্ষতিগ্ৰস্ত হোৱা বুলি চৰকাৰৰ ওচৰত আবেদন নিবেদন জনাইছিল। তেওঁলোকক পুনৰ সংস্থাপনৰ কাৰণে চৰকাৰৰ ওচৰত আবেদন জনাইছে। তেওঁলোকৰ সংখ্যালঘু বিভিন্ন সংগঠনেও আবেদন জনাইছে। চৰকাৰে তেওঁলোকৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই আবেদনৰ প্ৰতি সঁহাৰি জনাই তেওঁলোকক অন্য অঞ্চলত সংস্থাপিত কৰাৰ প্ৰস্তাৱ তেওঁলোকক দিছে। ইতিমধ্যে মাটি তেওঁলোকক দেখাইছে আৰু তেওঁলোকে সেই মাটি পচন্দ কৰি তালৈ গুচি যোৱাৰ কাৰণে আহ্বান জনোৱা হৈছে। আৰু যদি তেওঁলোকে প্ৰকল্পৰ মাটিতে বহি থাকে তে পুনৰ উচ্ছেদ কৰিবলৈ আমি বাধ্য হ'ব লাগিব। সেইটো সময় নিৰ্ধাৰণ কৰি দিয়া হৈছে তেওঁলোকক, গতিকে তেওঁলোকে গুচি। বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰী সমন্বিতে হাগ্ৰামা এণ্ড কোম্পানীয়ে ইউপিপিএলক লক্ষ্য কৰি বিগত কিছুদিন ধৰি দিয়া অভিযোগ সন্দৰ্ভত মন্তব্য দিছে ইউপিপিএল দলৰ সভাপতি তথা বিটিআৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৱে। 17 বছৰীয়া শাসনকালত কৰিব নোৱাৰা কাম আগন্তুক 4 বছৰত বিটিআৰ পৰিষদীয় চৰকাৰে কৰি দেখুৱাব। আমাক সমালোচনা কৰাতকৈ কিয় পৰিষদক ধাৰত পুতি থৈ গ'ল হাগ্ৰামা মহিলাৰীয়ে তাৰ স্পষ্টীকৰণ দিয়ক বুলি মন্তব্য কৰে প্ৰমোদ বড়োৱে। বিটিআৰত দিল্লী আৰু কেৰালাৰ চৰকাৰী বিদ্যালয়সমূহৰ দৰে ছাত্ৰ ছাত্ৰীক শিক্ষা প্ৰদান কৰি নিয়োগ নিশ্চিত পাঠ্যক্ৰম প্ৰচলনৰ বাবে ইতিমধ্যে পদক্ষেপ গ্ৰহণ কৰা হৈছে। 2022ৰ ভিতৰত বিটিআৰ অঞ্চলৰ বিদ্যালয়সমূহৰ প্ৰয়োজনীয় আন্তঃগাঁথনি আধুনিক তথ্য প্ৰযুক্তিৰ সকলোবোৰ ব্যৱস্থা সম্পূৰ্ণ কৰি তোলা হ'ব বুলিও প্ৰমোদ বড়োৱে মন্তব্য কৰে। আমি বিএসসি একৰ্ড, বিটিসি একৰ্ড আৰু বিটিআৰ একৰ্ড তিনিটা একৰ্ডে আমাৰ ভালৰ কাৰণে, এই অঞ্চলৰ উন্নয়নৰ কাৰণে, এই অঞ্চলৰ শান্তিৰ কাৰণে, বড়ো জনগোষ্ঠীৰ ভাষা সংস্কৃতি অস্তিত্ব ৰক্ষাৰ কাৰণে হৈছে। বিটিআৰ চুক্তিটো কণ্ডেম কৰি থাকিলে বিপিএফৰ কিবা জানো লাভ হ'ব? এইটোৰ দ্বাৰা যদি তেখেতসকলে পাৱাৰত আহিব বিচাৰে এইটো কোনোদিন আহিব নোৱাৰে। অহা 4 বছৰত আমাৰ হাতত আৰু 4 বছৰ আছে। 17 বছৰত তেখেতসকলে যিটো কৰিব পৰা নাই অহা 4 বছৰত আমি সেইটো কৰিবলৈ গৈ আছোঁ। শিক্ষাৰ ক্ষেত্ৰত আমি বহুত চিৰিয়াছলি কিছুমান কাম হাতত লৈছোঁ। আমি এই বছৰ এতিয়া এই সময়ত আমি 16খন স্কুল মডেল স্কুল হিচাপে আমি চিলেক্ট কৰি ল'ব বিচাৰিছোঁ আৰু অহা ফাইনেন্সিয়েল ইয়াৰত আমি 50খন স্কুলটো মডেল স্কুল হিচাপে ল'ব বিচাৰিছোঁ। আৰু ভাৰতত আগৰ পৰাই ভাল যিটো এডুকেশ্যনত কাম কৰি আছিলে কেৰালা, তেখেতসকলৰ গভৰ্ণমেণ্টৰ লগত আৰু এতিয়া বৰ্তমান দিল্লী গভৰ্ণমেণ্টে ভাল কাম কৰি আছে। তেনেকুৱা বিভিন্ন যিবিলাক নতুন নতুন শিক্ষাৰ প্ৰগ্ৰেছ সেইবিলাক আমি লৈ পেলাই এটা কমিটি গঠন কৰি দিছিলোঁ। এটা কনচালটেশ্যন চলি আছে। আমি ইয়াত NEPৰ লগত সংগতি ৰাখি নিউ এডুকেশ্যন পলিচি ভাৰত গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ লগত সংগতি ৰাখি আৰু SDGৰ লগত সংগতি ৰাখি পেলাই আমি বড়োলেণ্ডত এটা এডুকেশ্যন পলিচি কৰিবলৈ গৈ আছোঁ। এই বছৰ যিটো 15 ফাইনেন্সৰ আমাৰ পইচা আহিছে ইয়াৰ দ্বাৰা হাইস্কুল, কলেজ, হায়াৰ ছেকেণ্ডাৰী আমাৰ যিমান আছে স্কুল, প্ৰত্যেকখন স্কুলটো টয়লেট আৰু খোৱা পানীৰ ব্যৱস্থাটো আমি উইদিন 2022 কমপ্লিট কৰিব বিচাৰিছোঁ। 2020ৰ ভিতৰত বড়োলেণ্ডত এখনো স্কুল ইয়াৰ পিছত নাথাকিব য'ত নেকি টয়লেট নাই। বিজেপিৰ মিছন উত্তৰাখণ্ড আৰু এই মিছনত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, কংগ্ৰেছক তোলা ধুনা দিলে মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই। হিজাব সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিলে প্ৰতিক্ৰিয়া। স্কুল কলেজ পঢ়িবলৈ ফেশ্বনৰ বাবে নহয়, কাইলৈ হিন্দুসকলেও ক'ব আমিও আমাৰ মতে কাপোৰ পিন্ধিম, হয়তো খ্ৰীষ্টিয়ানসকলেও নিজৰ মতে কাপোৰ পিন্ধিব। এয়া মনত ৰখা উচিত যে মুছলমান ছোৱালীৰো পঢ়াৰ অধিকাৰ আছে, তেওঁলোকৰো ডাক্তৰ ইঞ্জিনিয়াৰ হোৱাৰ অধিকাৰ আছে। উত্তৰাখণ্ডৰ এখন নিৰ্বাচনী সভাত এনেদৰে মন্তব্য কৰে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। सरकार तो उत्तराखंड में कांग्रेस का नहीं बनेगा कोई संग्रह ग्रहण कि स्कूल में कॉलेज में हमको हिजाब पहन के जाना है। मेरा कोई आपत्ति नहीं, आप जो भी पहने, लेकिन आप अगर स्कूल में कॉलेज में हिजाब पहन के जाते हैं तो कल हिंदू भाई लोग बोलेगा हम भी कोई ड्रेस पहन के जाएगा, कोई कल क्रिश्चियन लोग बोलेगा हम भी कोई ड्रेस पहन के जाएगा। अरे भाई, कॉलेज और स्कूल पढ़ने के लिए होता है, वो फैशन शो के लिए नहीं होता है कि आप जाके फैशन शो शुरू कर दो।
ये बात नहीं होता है। ये बात आपका मन में रहना चाहिए कि मुसलमान बच्चियों को भी पढ़ने का अधिकार है, उनको भी डॉक्टर बनना चाहिए, उनको भी इंजीनियर बनना चाहिए। कहां आप उनको हिजाब का चक्कर में फंसा रहा है? तो हिजाब आप पहनो, आपका घर में पहनो, जहां भी पहनो, लेकिन जब कॉलेज और स्कूल में आप जाते हो तब स्कूल कॉलेज का यूनिफॉर्म पहनो। वो यूनिफॉर्म से आपका बीच में समानता आएगा, आपका बीच में इक्वालिटी आएगा, एक दूसरे का बीच में प्यार और मोहब्बत होगा, आप आगे जा सकेगा। लेकिन कांग्रेस बोल रहे नहीं नहीं, मुसलमान बेटियों को डॉक्टर नहीं बनना चाहिए, इंजीनियर नहीं बनना चाहिए, उनको हिजाब पहनना चाहिए और कुछ नहीं करना चाहिए। ऐसे कांग्रेस का राजनीति है। ইফালে গোমাংসৰ ব্যৱসায় সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ভাষণ সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে। অসমত চৰকাৰ অহাৰ পাছতে আমি আইন বনালো, মন্দিৰৰ 5 কিলোমিটাৰলৈ গো মাংসৰ ব্যৱসায় কৰিব নোৱাৰিব। ইয়াত মুছলমানসকলে আপত্তি কৰা নাই যদিও আপত্তি কৰিছে কেৱল কংগ্ৰেছীয়েহে। असम में सरकार आया, मैंने एक कानून बनाया कि कोई मंदिर का 5 किलोमीटर तक गोमांस का कोई व्यवसाय हो नहीं सकेगा। मैंने कानून बनाया। तो कांग्रेस वाला लोग असेंबली में बोला आप क्यों कानून बनाया, हम इसको विरोध करता है। मैं बोला ज्यादा विरोध मत करो, 10 किलोमीटर कर दूंगा, 5 किलोमीटर को 10 किलोमीटर कर दूंगा। आप देखिए मुसलमान लोग आपत्ति नहीं करता है, कौन आपत्ति करता है? कांग्रेस का लोग आपत्ति करता है। इसलिए कांग्रेस तुष्टीकरण का राजनीति कांग्रेस का डीएनए बन चुका है। अरे भाई आप क्या नमाज का दिन में ऑफिस बंद होगा? ये क्या आप क्या बनाना चाहते हैं? एक जिन्ना तो देश को टुकड़ा टुकड़ा करके लेके गया है, और आप क्या आपका जिन्ना का भूत घुस गया है क्या? ये देश को आप दोबारा टुकड़ा टुकड़ा करना चाहते हैं क्या? কংগ্ৰেছে হিজাবৰ কথা কয়, কিন্তু মোদীয়ে ইণ্টাৰনেট ছানৰাইজ ইণ্ডাষ্ট্ৰিজৰ কথা কয়। কংগ্ৰেছৰ বিপিন ৰাৱাটৰ ওপৰতো বিশ্বাস নাই নেকি বুলি প্ৰশ্ন কৰে মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই। ইফালে ৰাহুল গান্ধীকো তীব্ৰ কটাক্ষ কৰে মুখ্যমন্ত্ৰীয়ে। आज आप ये लोग का मेंटेलिटी देखो, ये लोगों का मेंटेलिटी देखो। जनरल बिपिन रावत था हमारा उत्तराखंड की गौरव था, देश का गौरव था। उनका नेतृत्व में भारत ने पाकिस्तान में सर्जिकल स्ट्राइक किया। राहुल गांधी क्या बोला? भाई प्रूफ दो, प्रमाण दो। अरे भाई आप कौन सा पिता का बेटा है? कभी हमने प्रूफ मांगा हो क्या? हमने कोई प्रूफ मांगा हो क्या? अरे मेरा सैनिक बल से, मेरा आर्मी से आपका प्रूफ मानने का आपको क्या अधिकार है? मेरा अगर आर्मी बोल दिया कि हमने पाकिस्तान में बम फूटाया तो फूटाया, उसमें क्या डिस्प्यूट है? उसमें दोबारा क्या बोलने का है? क्या आपका बिपिन रावत पर विश्वास नहीं है? आपका मेरा उत्तराखंड का जो बेटा आर्मी में नौकरी करता है, उनका ऊपर आपका क्या विश्वास नहीं है? जब वो बोल दिया कि हमने स्ट्राइक किया, सर्जिकल स्ट्राइक किया, हमने एयर स्ट्राइक किया, तब किया, और उसमें आपको क्यों प्रूफ चाहिए? मैंने कभी प्रूफ मांगा हूं क्या? क्या आप सचमुच राजीव गांधी का बेटा है कि नहीं? मैंने कभी प्रूफ मांगा हूं क्या आपसे? तो ऐसा आप सैनिकों का अपमान मत करो। देश बहुत ऊपर का चीज होता है, देश ऐसा नहीं होता है। लोग देश के लिए मरते हैं, लोग देश के लिए जीते हैं, लोग व्यक्ति के लिए नहीं जीते हैं। लोग बोलता है मेरे से देश ऊपर है, लोग बोलता है परिवार मुझसे ऊपर है, लोग बोलता है जननी जन्मभूमि स्वर्गादपि गरीयसी। वो जननी को आप क्वेश्चन करेगा, वो जननी को आप सवाल करेगा। আৰু এনেদৰে উদ্দাত্ত ভাষণেৰে উত্তৰাখণ্ডত নিৰ্বাচনী প্ৰচাৰ অভিযান চলোৱাৰ পিছতে সংবাদমেল সম্বোধন কৰে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। নিৰ্বাচনী সভাৰ পাছত সম্বোধন কৰা এই সংবাদমেলত ৰাহুল গান্ধীৰ সমালোচনাত মুখৰ হৈ উঠে মুখ্যমন্ত্ৰীগৰাকী। কংগ্ৰেছৰ পলিচিৰ ভুল আঙুলিয়ালে অসমৰ মুখ্যমন্ত্ৰীয়ে। ইফালে বিজেপিয়ে ৰাষ্ট্ৰীয় পৰ্যায়ত কাম কৰাৰ লগত সামঞ্জস্য ৰাখি ৰাজ্যিক পৰ্যায়তো কাম কৰা বুলিও মন্তব্য কৰে ডক্টৰ শৰ্মাই। अगर हरीश रावत जी यहाँ में मुस्लिम यूनिवर्सिटी खोलता है, मेरा कोई आपत्ति नहीं है। वो एक मुस्लिम यूनिवर्सिटी खोलेगा, दो हिंदू यूनिवर्सिटी खोलेगा, 3 कोई क्रिश्चियन यूनिवर्सिटी खोल लेगा, ठीक है।
लेकिन जो लोग मुस्लिम यूनिवर्सिटी से पास करेगा उनको क्या रिलायंस में नौकरी मिलेगा, वो क्या यूपीएससी क्रैक करेगा, कौन सा सब्जेक्ट आप वहां पढ़ाएगा। आज जैसे असम में पहले सरकारी मदरसा था, हमने मदरसा बंद किया, बाद ऐसा हुआ है मुसलमान समाज से कोई प्रॉब्लम नहीं है, प्रॉब्लम है कांग्रेस से। कांग्रेस जो सवाल कर रहा है, कांग्रेस जो बार बार प्रश्न कर रहा है, वो है निगेटिव सेकुलरिज्म। वो सेकुलरिज्म से किसी का फायदा नहीं होता है। तो मोटा मोटी हरीश रावत जी को इस उम्र में मालूम हो चुका है कि न्याय पांडव का साथ है, न्याय कौरव का साथ नहीं है, लेकिन लड़ना है, मैं लड़ रहा हूँ। मतलब अभी लगभग हरीश रावत भी बोल रहा है कि बीजेपी सही है, मैं गलत पार्टी में हूँ, नमक खाया इसलिए मैं कांग्रेस में हूँ। हमारा असम में हम एक एम्स मुश्किल से मिल रहा हूँ, उत्तराखंड में दो एम्स हुआ है, ग्रीनफील्ड एयरपोर्ट बहुत कम जगह में हुआ है, उत्तराखंड में हुआ है। तो राजनीति तो विकास का था, लेकिन ये लोग हिजाब का बात बोल के, मुस्लिम यूनिवर्सिटी का बात बोल के, मदरसा टीचर को तनख्वाह देने का बात बोल के, नमाज का दिन बंद करने का बात बोल के, ये लोग तो ये तुष्टीकरण का राजनीति बना दिया। और उत्तराखंड निर्वाचनी प्रचारत मुख्यमंत्री डॉ हिमंत बिश्व शर्मार मंतव्यर प्रतिक्रिया प्रदेश कांग्रेसर सभापति भूपेन बरार राहुल गांधीर सन्दर्भत करिছিল मंतव्य मुख्यमंत्रीगराकीয়ে। राहुलर प्रति मुख्यमंत्रीয়ে अशालीन मंतव्य करार अभियोग भूपेन बरार। मुख्यमंत्रीर मंतव्य प्रकृत स्वरूप उदंगुआ बुलिও कटाक्ष करे भूपेन बराय। मुख्यमंत्री हिमंत बिश्व शर्माय आज उत्तराखंडर एखन सभात आमार नेता राहुल गांधीर सम्पर्कत जी अति अशालीन मंतव्य करिছে সেয়া मैं तीव्र भाषारे गरियाना दिছোঁ। राहुल गांधीर पितृ परिचय सुधिबले गई তেওঁ নিজৰ प्रकृत चरित्र, তেওঁৰ प्रकृत जी चिंता चर्चा, তেওঁৰ जी निम्न रुचि सम्पन्न कुलसित मनटोक उद्भाषित करिছে। मुख्यमंत्री अहोমৰ মানুহে তেওঁক পতা নাছিল। কংসই যেনেকৈ উগ্ৰসেনক বান্ধি থৈ, ঔৰংজেবে যেনেকৈ শাহজাহানক বান্ধি থৈ পেলাই ৰজা হৈছিলে, হিমন্ত বিশ্ব শৰ্মায়ো বিভিন্ন কূট কৌশলেৰে মুখ্যমন্ত্ৰীৰ চকীখন দখল কৰিছে। তেনেকৈ এজন মানুহে আজি সংস্কৃতিবান হিচাপে পৰিচয় থকা অসমীয়া জাতিৰ মান সন্মান ভাৰতবৰ্ষৰ সন্মুখত, ভাৰতবৰ্ষৰ জনগণৰ সন্মুখত আজি এইবাৰ চাওঁ আহক ৰাহুল গান্ধীৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্য। जनरल बिपिन रावत था हमारा उत्तराखंड की गौरव था, देश का गौरव था। उनका नेतृत्व में भारत ने पाकिस्तान में सर्जिकल स्ट्राइक किया। राहुल गांधी क्या बोला, भाई प्रूफ दो, प्रमाण दो। अरे भाई आप कौन सा पिता का बेटा है, कभी हमने प्रूफ मांगा हो क्या? हमने कोई प्रूफ मांगा हो क्या? अरे मेरा सैनिक बल से, मेरा आर्मी से आपका प्रूफ मांगने का आपको क्या अधिकार है? मैंने कभी प्रूफ मांगा हो क्या? क्या आप सचमुच राजीव गांधी का बेटा है कि नहीं? मैंने कभी प्रूफ मांगा हो क्या आपसे? এবাৰ আহিছোঁ উত্তৰ প্ৰদেশৰ নিৰ্বাচনৰ খবৰলৈ। উত্তৰ প্ৰদেশত সম্পন্ন হ'ল প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ। 7 মাৰ্চত মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ গৃহ সমষ্টিত অনুষ্ঠিত হ'ব ভোটগ্ৰহণ। কিন্তু তাৰ পূৰ্বে বৃহস্পতিবাৰে ভোট দিয়া দেখিবলৈ পোৱা গ'ল যোগী আদিত্যনাথক। কিন্তু কোন এইগৰাকী যোগী আদিত্যনাথ? উত্তৰ প্ৰদেশত এতিয়া নিৰ্বাচনৰ বতৰ। বৃহস্পতিবাৰে ৰাজ্যখনত সম্পন্ন হ'ল প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ। প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণত ভোটদানৰ হাৰ 60%। তাৰ মাজতে নয়ডাৰ ছেক্টৰ 11ত দৃষ্টি আকৰ্ষণ কৰিলে এজন ভোটাৰে, যোগী আদিত্যনাথ। গোৰখপুৰ বিধানসভাৰ সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে। গৃহ সমষ্টিত 7 মাৰ্চত হ'ব ভোটগ্ৰহণ। একেটা সমষ্টিতে ভোটাধিকাৰ আছে যোগী আদিত্যনাথৰ। পিছে প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণতে ভোটদান কৰা দেখা গ'ল যোগী আদিত্যনাথক। হয়, যোগী আদিত্যনাথৰ দৰেই এগৰাকী ভোটাৰক দেখা গ'ল প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ ভোটদানৰ সময়ত। প্ৰকৃততে এইগৰাকী যোগী আদিত্যনাথ নহয়, যোগী আদিত্যনাথৰ দৰেই সাজ পোছাকত এজন সাধাৰণ ভোটাৰ। যোগী আদিত্যনাথৰ দৰেই চুলি ঘূৰাই একে বেশভূষাৰে ভোটদানৰ বাবে গ'ল নয়ডাৰ
सेक्टर 11 भोटार राजू कोहली। मेरा नाम राजू कोहली। तो मुद्दे कुछ नहीं, वैसे यही है कि जो भी अभी चल रहा है फिलहाल में, धारा 370 हो गई, राम मंदिर हो गया, और भी काफ़ी सारे हैं, गुंडागर्दी बंद है अभी फिलहाल। राजू कोहलीर बेश भूषाय विशेष चर्चा लाभ करिले भोट केन्द्रটোৰ ভোটাৰৰ মাজত। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। মিজোৰামৰ কলাশিব জিলাত প্ৰায় 6.5 কোটি টকাৰ নিচাজাতীয় টেবলেট জব্দ কৰা হৈছে। জব্দ কৰা হৈছে 1,30,000ৰো অধিক টেবলেট। বিএছএফৰ জালত পৰিছে 2 যুৱক। ধৃত এজন শিলচৰৰ সোণাই ৰোডৰ সমীৰ দেৱ, সলমান নামৰ আইজলৰ আন এজন যুৱককো গ্ৰেপ্তাৰ কৰা হৈছে। ৰাষ্ট্ৰীয় ঘাইপথত তালাচীত জব্দ কৰা হয় নিচাযুক্ত টেবলেটসমূহ। অধিক খবৰ লাভ কৰিম আমাৰ সাংবাদিক অনিৰুদ্ধ লস্কৰৰ সৈতে সংযুক্ত হৈছোঁ। অনিৰুদ্ধ, 2 যুৱকক নিচাযুক্ত দ্ৰব্যসহ টেবলেটসহ জব্দ কৰা হৈছে। অধিক খবৰ জানিব বিচাৰিম। হয় জয়ন্ত, এইটো যোৱাকালিৰ 3টামান বজাত BSFৰ এটা বেটেলিয়ান আৰু মিজোৰামৰ এক্সাইজ আৰু নাৰ্কটিক্স ডিপাৰ্টমেণ্ট মিলি এটা গাঁও আছে চিনৰুং, এইটো কলাশিব জিলাত হয়। আমাৰ কাছাৰৰ একদম কাষত গাঁওখন, ফাৰ্ষ্ট গাঁওখন ডিষ্ট্ৰিক্টখন, তাতে এই এটা মানে অপাৰেশ্যন কৰি 1,30,400 মান ইয়াবা টেবলেট, তাৰ মূল্য হ'ল 6,52,00,000 টকা। ইমান ডাঙৰ এটা চিজাৰ এটা কৰিব পাৰিছে BSF আৰু নাৰ্কটিক্স ডিপাৰ্টমেণ্ট মিজোৰাম। জয়ন্ত, হয়, 2 যুৱকক গ্ৰেপ্তাৰ কৰা হৈছে। আৰু এই চক্ৰটোৰ আঁৰত কোন কোন জড়িত থাকিব পাৰে? এই চক্ৰ উৎখাত কৰাৰ ক্ষেত্ৰত বৰ্তমান কেনেকুৱা ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে? হয় জয়ন্ত, এই 2জন যে এৰেষ্ট কৰিছে, 2জনৰ মাজত এজন শিলচৰৰ একদম কাষত ৰাগীখাৰী সোণাই ৰোডৰ বাসিন্দা আৰু এজন ম্যানমাৰৰ ম্যানমাৰৰ হয়। আৰু এই 2জনৰ মিলি যি ৰুটখন ক'ত লৈ যোৱা আছিলে, এতিয়া ইনভেষ্টিগেশ্যন চলি আছে। ইনভেষ্টিগেশ্যন পিছত আমি গম পাম এইবিলাকৰ মটিভ আৰু ক'ত ডেলিভাৰীটো দিয়াৰ কথা আছিলে। এইবিলাক ট্ৰানজিট দিয়েই থাকে কেৰিয়াৰ। এই কেৰিয়াৰৰ কাৰণে টোটেল ইনফৰ্মেশ্যন আমি এতিয়াও পোৱা নাই, কিন্তু আমি পাই যাম যে কোনফালে লৈ যাবৰ এটা প্লেন আছিলে পুলিচৰ ইনভেষ্টিগেশ্যন পিছত। জয়ন্ত, নিশ্চয় ধন্যবাদ অনিৰুদ্ধ, ধন্যবাদ জ্ঞাপন কৰিছোঁ এই মুহূৰ্তত। আৰু আৰক্ষীৰ তদন্তৰ পিছত জানিব পৰা হ'ব এই নিচাজাতীয় টেবলেটসমূহ ক'লৈ সৰবৰাহৰ চেষ্টা চলাইছিল। এজন শিলচৰ আৰু এজন আইজলৰ 2জন যুৱকে সৰবৰাহ কৰিছিল লক্ষাধিক নিচাযুক্ত টেবলেট। BSFৰ জালত পৰে 2জন যুৱক আৰু বৰ্তমান জেৰা চলাই থকা হৈছে। তদন্তৰ পিছত জানিব পৰা যাব এই চক্ৰটোৱে ক'ৰ পৰা কিমান দিন ধৰি সৰবৰাহ কৰি আহিছিল এই নিচাযুক্ত টেবলেটসমূহ। অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ সচিব অধ্যক্ষ সলনি হোৱাৰ লগে লগে সংসদৰ সলনি হ'ব নেকি পাঠ্যক্ৰম? বিগত 3 বছৰৰ পৰা পাঠ্যক্ৰমত অন্তৰ্ভুক্ত হোৱা 2টা বিষয় আঁতৰোৱাৰ সিদ্ধান্ত লোৱাক লৈ এতিয়া বিতৰ্কৰ সৃষ্টি হৈছে ৰাজ্যত। অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ হঠকাৰী সিদ্ধান্ত। শিক্ষা সংসদৰ পাঠ্যক্ৰমৰ পৰা কৰ্তন বিহু আৰু স্বদেশ অধ্যয়ন। সংসদৰ কাৰ্যনিৰ্বাহকৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত। অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ সচিব অধ্যক্ষ সলনিৰ লগে লগে সলনি হ'ল পাঠ্যক্ৰম। প্ৰথমে মন কৰক শিক্ষা সংসদৰ এইখন পৰীক্ষাসূচীলৈ। বিগত 3 বছৰৰ পৰা পাঠ্যক্ৰমত অন্তৰ্ভুক্ত হৈছিল বিহু আৰু স্বদেশ অধ্যয়ন বিষয়। পিছে পাঠ্যক্ৰমত অন্তৰ্ভুক্ত হোৱাৰ মাত্ৰ 3 বছৰ পাছতেই পুনৰ সাল সলনি। বন্ধ হ'ল বিহু আৰু স্বদেশ অধ্যয়ন বিষয়। পিছে সচিব অধ্যক্ষ সাল সলনিৰ লগে লগে পাঠ্যক্ৰম সলনিৰ কাৰণ কি? পূৰ্বৰ এই দুখন পাঠ্যক্ৰম এতিয়া বাতিল কৰিব লগা হ'ল, তাকে লৈ বহুখিনি প্ৰশ্ন আছে। কাৰণ দেখিব পোৱা গৈছে শেহতীয়া বিহু বিতৰ্ক অব্যাহত আছে আৰু তাৰ মাজত পাঠ্যক্ৰমৰ পৰা এইবাৰ প্ৰশ্নকত উঠাই দিয়াৰ কথা আহিছে। গতিকে এই সকলোবোৰৰ ক্ষেত্ৰত কাৰোবাৰ ন্যস্ত স্বাৰ্থ জড়িত আছে নেকি, তাক লৈ বিভিন্নজনৰ এই মুহূৰ্তত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।
অসমীয়া কৃষ্টি সংস্কৃতি তথা মহীৰূহৰ জীৱন অধ্যয়নৰ সুযোগ দিয়া পাঠ্যক্ৰমত হঠাৎ বন্ধ কৰাৰ ৰহস্য কি? কেমেৰা পাৰ্চন অঞ্জনৰ সহযোগত বলেন ভট্টাচাৰ্যৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। গুড মৰ্নিং 18ত আমি খবৰৰ ধাৰা অব্যাহত ৰাখিম। তাৰ পূৰ্বে সময় হ'ল এটি বাণিজ্যিক বিৰতিৰ। দুধনৈত ভয়ংকৰ পথ দুৰ্ঘটনা। একেটা স্থানতে দুটাকৈ দুৰ্ঘটনা সংঘটিত হয়। ৰাষ্ট্ৰীয় ঘাইপথত ৰখাই থোৱা এখন ট্ৰাকৰ পিছফালে প্ৰচণ্ড জোৰেৰে খুন্দা মাৰে এখন মাৰুতি 800 বাহনে। গুৰুতৰভাৱে আহত হয় বাহনখনত থকা কেইবাগৰাকীও আৰোহী। আনহাতে একেই স্থানতে এখন চাৰিচকীয়া বাহনৰ পিছত খুন্দা মাৰে ধুবুৰী অভিমুখী এখন যাত্ৰীবাহী বাছে। আহতসকলক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। দুধনৈৰ চৰাইমাৰীৰ 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় দুটাকৈ পথ দুৰ্ঘটনা। আমি দেখুৱাইছোঁ দুৰ্ঘটনাৰ দৃশ্য। ভয়ংকৰ পথ দুৰ্ঘটনা একেটা স্থানতেই সংঘটিত হৈছে দুটাকৈ দুৰ্ঘটনা। ৰাষ্ট্ৰীয় ঘাইপথত ৰখাই থোৱা এখন ট্ৰাকৰ পিছফালে প্ৰচণ্ড জোৰেৰে খুন্দা মাৰে এখন মাৰুতি 800 বাহনে। সম্পূৰ্ণৰূপে বিধ্বস্ত হৈ পৰে বাহনখন। বাহনখনত থকা কেইবাগৰাকীও আৰোহী আহত হৈছে। একে স্থানতে এখন চাৰিচকীয়া বাহনৰ পিছপিনে খুন্দা মাৰে ধুবুৰী অভিমুখী এখন যাত্ৰীবাহী বাছে। আহতসকলক ততাতৈয়াকৈ উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। আৰু এই দুৰ্ঘটনাটোলৈ চাই অনুমান কৰিব পাৰি যে দুৰ্ঘটনাত আহতসকলৰ অৱস্থা যথেষ্ট গুৰুতৰ হ'ব। সেয়া অৱশ্যে এতিয়াও জানিব পৰা হোৱা নাই। আহতসকলক উদ্ধাৰ কৰি হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে। দুধনৈৰ চৰাইমাৰীৰ 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনা। ট্ৰাকৰ পিছফালৰ পৰা কাৰ এটাই মাৰিলে। ড্ৰাইভাৰজন কিন্তু চিম্পুল ইঞ্জুৰি হৈছে। তাৰ লগত যিজন বহিছিলে তেওঁ মানে গ্ৰিভিয়াছ ইঞ্জুৰি হৈছে। তেওঁলোকক ইমিডিয়েট আমি আহি পেলাই উঠাই মেলি মেডিকেললৈ পঠাই দিয়া হ'ল। ৰোড ছেফটিৰ কাৰণে আমি ভালেখিনি জেগাত আমি কৰিছোঁ, এৱাৰনেছ কৰিছোঁ ৰাইজক। তথাপিও মানে কি হয়, তেওঁলোকে কথাটো নিজৰ ইচ্ছামতে অভাৰ স্পীডি চলাইছে। আৰু যদি তেওঁ অলপ কণ্ট্ৰলত চলালে এইটো নহয়, ৰখি থকা গাড়ী মাৰি দিছে। গতিকে ৰোড ছেফটি ৰুলবিলাক তেওঁলোকে ফ'ল' নকৰে। ইমান আমিতো তেওঁলোকক বাৰে বাৰে এৱাৰনেছ কৰি আছোঁ। গোলাঘাট জিলাখনৰ আটাইকেইখন পৌৰসভা বিজেপিয়ে দখল কৰিব। বিগত 20 বছৰ ধৰি কংগ্ৰেছৰ দখলত থকা গোলাঘাট পৌৰসভাকে ধৰি আটাইকেইখন বিজেপিয়ে দখল কৰিব বুলি দাবী কৰে মন্ত্ৰী অজন্তা নেওগে। গোলাঘাট পৌৰসভাৰ 13টা ৱাৰ্ডতে ভাৰতীয় জনতা পাৰ্টি আৰু মিত্ৰজোঁটৰ প্ৰাৰ্থীয়ে জয়লাভ কৰিব বুলিও কয় মন্ত্ৰী অজন্তা নেওগে। গোলাঘাটত অনুষ্ঠিত বিজেপিৰ এক সভাত কংগ্ৰেছ ত্যাগ কৰি শতাধিক কৰ্মীয়ে বিজেপিত আনুষ্ঠানিকভাৱে যোগদান কৰে। আমি অতি দৃঢ়তাৰে ক'ব পাৰোঁ যে এই পৌৰসভা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টীৰ মিত্ৰজোঁটে গোটেই ৰাজ্যখনতে ফলাফল যথেষ্টখিনি ভাল হ'ব। আৰু গোলাঘাটতো আমাৰ গোটেইকেইখন পৌৰসভাই আমাৰ ভাৰতীয় জনতা পাৰ্টী আৰু মিত্ৰজোঁটৰ দখললৈ আহিব। আজি আপোনালোকে নিজেই তাৰ প্ৰতিফলন দেখিছে যে আজি বহুখিনি লোক যিসকলে কংগ্ৰেছ দলত আছিল তেওঁলোকে কংগ্ৰেছ দলৰ প্ৰতি মোহভংগ হৈছে। আৰু তেখেতসকলে ভাৰতীয় জনতা পাৰ্টীৰ কাম কাজ দেখি, বিশেষকৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিখিনি মানে কাৰ্যসূচী বা কাম ৰাইজৰ কাৰণে কৰিছে তাৰ প্ৰতি আকৃষ্ট হৈ আজি ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিছে। আৰু এখেতসকলৰ যোগদানে আমাৰ দলটো বুধবাৰৰ পৰা বজালীৰ ভৱানীপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হৈছে 4ৰ্থ সংখ্যক পহুমাৰা মহোৎসৱ। সাহিত্য সাংস্কৃতিক বিশেষ প্ৰাধান্য দি 5দিনীয়া বৰ্ণাঢ্য কাৰ্যক্ৰমণিকাৰে আয়োজিত পহুমাৰা মহোৎসৱৰ আজি হৈছে 3য়টো দিন। 13 ফেব্ৰুৱাৰীলৈ আয়োজিত পহুমাৰা মহোৎসৱত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ প্ৰকাশন গোষ্ঠীয়ে অংশগ্ৰহণ কৰিছে। পৌৰসভা নিৰ্বাচনলৈ সাজু হোৱাৰ সময়তে মৰিয়নি পৌৰসভাৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিছে ৰাইজে। পৌৰসভাখনৰ দায়িত্বহীনতাৰ বাবেই জিয়াটো ভুগিবলগীয়া হৈছে নগৰখনৰ 2 নম্বৰ ৱাৰ্ডবাসীয়ে। জনবসতিপূৰ্ণ এলেকাত জাবৰ জোথৰ পেলাই এক দুৰ্গন্ধময় আৰু অস্বাস্থ্যকৰ পৰিৱেশলৈ পৰ্যবেক্ষিত কৰাৰ ক্ষোভিত হৈ পৰিছে অঞ্চলবাসী। ইফালে জাবৰ জোথৰসমূহ ভোগদৈ নৈৰ কাষত পেলোৱাৰ ফলত নৈখনতো ব্যাপক ৰূপত প্ৰদূষিত হোৱাৰ অভিযোগ উত্থাপন কৰে স্থানীয় বাসিন্দাসকলে। আগবঢ়াইছোঁ মৰিয়নিৰ পৰা আমাৰ সাংবাদিক জ্যোতিপ্ৰসাদ গগৈৰ ৰিপৰ্ট।
নিৰ্বাচন পৌৰসভাখনৰ ওপৰতে আচলতে নগৰবাসীৰ যি সা সুবিধা নগৰবাসীৰ সুবিধা অসুবিধা নিৰ্ভৰ কৰে পৌৰসভাখনে যি কৰ্ম কৰে সেই ফল লাভ কৰে নগৰবাসীয়ে মই বৰ্তমান উপস্থিত আছোঁ মৰিয়নি নগৰৰ কেনেডি পাৰ্কৰ এটা অঞ্চলত আৰু এই অঞ্চলটোৰ বাসিন্দাসকলৰ লগত কথা পতাৰ পূৰ্বে মই এটা পৰিৱেশ দেখাবলৈ মোৰ কেমেৰা পাৰ্চনক অনুৰোধ জনাইছোঁ এইটো চাওক যি কেনেডি পাৰ্কৰ যি ভোগদৈ নদীৰ কাষৰীয়া এটা অঞ্চল আৰু এই অঞ্চলটো এটা জনবসতিপূৰ্ণ অঞ্চল মৰিয়নি পৌৰসভাখনৰ কৰ্মকাণ্ড চাওক আপুনি মৰিয়নি পৌৰসভা যদি আপুনি পৌৰসভাখনৰ যদি কৰ্মকাণ্ডৰ কথা কওঁ এই জনবসতিপূৰ্ণ অঞ্চল আৰু ভোগদৈ নদীৰ কাষত এনেদৰে প্ৰতিদিনে আৱৰ্জনা নিক্ষেপ কৰি আহিছে যাৰ কাৰণে আচলতে অস্বাস্থ্যকৰ পৰিৱেশ সৃষ্টি হৈছে প্ৰদূষণ সৃষ্টি হৈছে যি পাৰিপাৰ্শ্বিক আচলতে ব্যৱস্থাৰ প্ৰতি ভাবুকি আনিছে মৰিয়নি পৌৰসভাখনে যিহেতু পৌৰসভা নিৰ্বাচন সমাগত এনে সময়ত এইসকল আমি ৰাইজ আছে ইয়াৰ যি কাষৰীয়া লোক আছে তেওঁলোকৰ মনৰ ক্ষোভ আপোনালোকে দেখিবলৈ পাব কিদৰে আচলতে তেওঁলোকে জীয়াতু ভুগিবলগীয়া হৈছে প্ৰতিদিনে তেওঁলোকে জীয়াতু ভুগিবলগীয়া হৈছে নৰক যান্ত্ৰণা ভুগিবলগীয়া হৈছে মই ইয়াক লোকসকলৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম মই বাইদেউ আপোনালোকৰ কাষলৈ আহিছোঁ যে আপোনালোকে দেখিছোঁ যে ইয়াত সদায় জাবৰ পেলাই আহি কিমানখন গাড়ী আহে ইয়াত জাবৰ পেলাবলৈ ৰাতিপুৱাৰ পৰাতো একদম 8-10খন গাড়ী আহিয়ে থাকে একদম 3-4টা সমানে আহিয়ে থাকে পেলাইয়ে থাকে জাবৰ পেলোৱা এইটো জেগা নেকি এইটো এইটোতো জাবৰ পেলোৱা জেগা নহয় সিহঁতক কৈছে ডাষ্টবিন কেলে বনাইছে ইয়াত যে আপোনালোকে জাবৰ পেলাবলৈ আহিছোঁ আমালোকে নৈৰ ওচৰৰ মানুহকেইটা কেনেকৈ গা ধুম কেনেকৈ খোৱা বোৱা কৰিম কেনেকৈ অহা যোৱা কৰিম কেনেকৈ পশু পক্ষী পালিম ঘৰত মহ মাছি ইমান হেৰি নিচিনা হৈ গ'ল ভেকুলী চেকুলী গোটেই ভৰ্তি একদম দেখিছে এইসকল লোকে মুখত কেনেদৰে মুখ সোপা দি ৰাখিবলগীয়া হৈছে আচলতে গোন্ধ ওলাইছে আচলতে এক সাংঘাতিক এক দুৰ্গন্ধময় পৰিৱেশ এনেদৰে চাওক এইসকল লোকে ভুগিবলগীয়া হৈছে প্ৰতিদিনে ভুগিবলগীয়া হৈছে মই কেনেকুৱা ধৰণৰ সমস্যাৰ সন্মুখীন হয় আপোনালোকে কওকচোন আপোনালোকৰ থৈ কথা এটা ক'ব বৰ সুখী হৈছোঁ যে ইয়াত আলহী এটা আহিবলৈ বেয়া পায় গম পায় আজি 1.5 বছৰ 2 বছৰ দিন হৈ গৈছে তো মানে আপোনাৰ এই দেখিছে আপোনালোকে ডাষ্টবিনটো কেনেকুৱা হৈছে আৰু ডাষ্টবিন হয় জানো এইটো ডাষ্টবিন হয় আপোনালোকৰ ডাষ্টবিন আছে সেই মূৰত এতিয়া কৰিছে ইয়াত আপোনাৰ এতিয়া আলহী এটা আহিবলৈ ইয়াত বেয়া পায় প্লাছ আপোনাৰ আমি এতিয়া নিজকে খোজকাঢ়ি যাবলৈ নাক ধৰি পেলি যাব লাগে নদীলৈ আহিবলৈ ইয়াত আপোনাৰ যাব পেলাই কাৰণে ইয়াত হাগি থৈ যায় মানুহে বুজিছেনে তো এতিয়া কি ক'ম আপোনাৰ ইমানে আপোনাৰ পৰিৱেশ বেয়া এতিয়া এই মানুহ কি ঘৰৰ মানে ইমানে অশান্তি হৈছে কিমান মানুহ আছে বহুত মানুহ আছে কমচে কম 500 মানুহ হ'ব এই লাইনত হয় যথেষ্ট লোক আছে আৰু আচলতে সেই লোকসকলৰ ঘৰৰ সন্মুখত এনেদৰে জাবৰ পেলাই থৈ যায় এইফালে যিহেতু ভোগদৈ নদী আছে আৰু দেখিছে কিদৰে এক দুৰ্গন্ধময় পৰিৱেশত তেওঁলোকে প্ৰতিদিনে কটাবলগীয়া হয় যেনে পৌৰসভা নিৰ্বাচন আহিছে গম পাইছেনে আপোনালোকে নিৰ্বাচন আহিছে পৌৰসভা নিৰ্বাচন আহিছে গম পাইছে এইবাৰ আচলতে কেনেকুৱা প্ৰত্যুত্তৰ দিব পৌৰসভাখনে আপোনালোকৰ সুবিধা অসুবিধাৰ প্ৰতি লক্ষ্য ৰাখিব লাগে সুবিধা কিন্তু এইবাৰ কেনেকুৱা আপোনালোকে প্ৰত্যুত্তৰ দিব এতিয়া আমি শান্তি স্থান খুজিবলৈ চাইছোঁ এতিয়া শান্তি স্থানটো নাই এইটো বিচাৰিলে বেয়া স্থানে বৈ আছে এইটো ইমান লেতেৰা ডাষ্টবিনত বৈ আছোঁ আৰু ন ইমান লেতেৰা এইবাৰ নিৰ্বাচনত আপোনালোকে উচিত প্ৰত্যুত্তৰ দিব কিবা প্ৰত্যুত্তৰ দিব উচিত প্ৰত্যুত্তৰ দিব কি ক'ব একো নাই ক'বলৈ ইমান বেয়া হৈ আছে আৰু কি ক'ম নতুন যিখন পৌৰসভা আহিব বা যিসকল জনপ্ৰতিনিধি আহিব তেওঁলোকৰ পৰা কি আশা কৰিব ভালেই আশা কৰিম ভাল কৰিবৰ কাৰণে এইটো আঁতৰাবৰ কাৰণে আশা কৰিছোঁ এই মুহূৰ্তত আমি আপোনালোকক দেখুৱাম এক শিহৰণকাৰী ভিডিঅ' আৰু যি ভিডিঅ' দেখি আপোনাৰ গা নোম শিয়ৰি উঠিব আৰু এই ভিডিঅ' দেখাৰ পাছত হয়তো আপুনিও ক'ব সঁচাকৈ এগৰাকী মাতৃয়ে কৰিব পাৰেনে এনে কাণ্ড আমি দেখুৱাম সেই দৃশ্য আপোনাক এই মুহূৰ্তত আপুনি টিভি স্ক্ৰীনত প্ৰত্যক্ষ কৰিছে এটি কিশোৰ আৰু এই কিশোৰটিক কাপোৰেৰে বান্ধি তলৰ মহলালৈ নমাইছে দুগৰাকীকৈ মহিলাই দৃশ্য চাওক এই শিহৰণকাৰী ঘটনা সংঘটিত হৈছে ফৰিদাবাদৰ 82 ছেক্টৰত চাওক কিদৰে নিজৰ সন্তানক শাৰীৰে বান্ধি 10 মহলীয়া এই এপাৰ্টমেণ্টটোৰ পৰা 9ম মহলালৈ নমাইছে মাতৃ আৰু আইতাকে এই শিহৰণকাৰী দৃশ্য বন্দী হৈছিল প্ৰত্যক্ষদৰ্শীৰ কেমেৰাত 9ম মহলাত কাপোৰ পৰাৰ বাবেই সন্তানক এনেদৰে নমালে মাতৃয়ে অৱশ্যে এই ঘটনাত কোনো অঘটন সংঘটিত নহল এই শিহৰণকাৰী ভিডিঅ' সম্প্ৰতি সমগ্ৰ দেশজুৰি ভাইৰেল হৈছে ছ'চিয়েল মিডিয়াৰ জৰিয়তে আমি দেখুৱাইছোঁ আপোনাক এই দৃশ্য দুগৰাকী মহিলা এগৰাকী মাতৃ আনগৰাকী আইতাক 9ম মহলাত মেলি দিয়া শাৰীখন পৰিছিল আৰু সেই শাৰীখন আনিবলৈ আন এখন শাৰীৰে সন্তানক নমালে 9ম মহলালৈ 10 মহলীয়া এটা অট্টালিকা 10 মহলীয়া এটা এপাৰ্টমেণ্ট আৰু এপাৰ্টমেণ্টটোত এনেদৰে নিজৰ সন্তানক শাৰীত বান্ধি তললৈ নমাই পঠিয়ালে সৰি পৰা শাৰীখন আনিবলৈ আৰু এই ঘটনা প্ৰত্যক্ষদৰ্শীয়ে কেমেৰাত বন্দী কৰিলে যি দৃশ্য যি ভিডিঅ' সম্প্ৰতি ভাইৰেল হৈছে সমগ্ৰ দেশজুৰি ফৰিদাবাদৰ ঘটনা এয়া
ऐसे भी लोग होते हैं। গুড মৰ্ণিং 18 পুনৰ সময় হ'ল আন এটি বাণিজ্যিক বিৰতিৰ।